কৃষ্ণ জয় গুৰু শংকৰ। এয়া আমি গণেশগুৰি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ আতিথ্যত আৰু গণেশগুৰি গাঁওবাসীৰ সহায় সহযোগিতাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণ ৰাস উদযাপন ভাগ পালন কৰিবৰ বাবে প্ৰয়াস কৰা হৈছে। এয়া আজি আমাৰ প্ৰথম নিশা। সেই প্ৰথম নিশাত আমি ভগৱন্তৰ গৃহত ধূপ ধূনা বন্তি প্ৰজ্বলন কৰি আজি উৎসৱভাগ পালন কৰিবৰ অৰ্থে আমি প্ৰয়াস কৰিছোঁ। এয়া আমাৰ গায়ন বায়নসকলেও যোজা কৰি আছে। ইতিমধ্যে আমাৰ সময় সমাগত হৈছে। সেয়েহে সমূহ বাপ বান্ধৱ আই মাতৃসৱ একঠাই হৈ ভগৱন্তৰ শ্ৰীচৰণত এই ভক্তি প্ৰাৰ্থনা এই উৎসৱভাগ আমি পালন কৰিবৰ বাবে প্ৰয়াস কৰা হৈছে। কৃষ্ণ। তাকে আজি গণেশগুৰি সাৰ্বজনীন ৰাস মহোৎসৱ সমিতিৰ হৈ আজি প্ৰথম নিশা। আজি ৰাস যাত্ৰা অনুষ্ঠিত কৰা হ'ব। আজি গোটেই নিশা ৰাস চলিব। অহাকালি আমাৰ এখন ভাওনা মানে নাটক আৰু যিখন নেকি মহিৰাৱণ বধ অহাকালি মঞ্চস্থ কৰা হ'ব। এই দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আগবঢ়াই। এইটো কি বুলি কয়? এইটো কৈ দিয়কচোন। এইভাগ আমাৰ খোল বুলি কয়, যাক গায়ন বায়নে ব্যৱহাৰ কৰে। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমালৈ দি যোৱা এই অৱদানৰ মূল বস্তু হৈছে আমাৰ খোল, তাল আৰু এয়া হৈছে আমাৰ গুৰু আসন ভাগ। এই গুৰু আসন ভাগত আমাৰ গোৱা অৰিহণা ধূপ দীপ আদি প্ৰজ্বলন কৰা হৈছে আৰু ইয়াত মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ভাগতো সকলো মাহ প্ৰসাদ আমি বিতৰণ কৰা হৈছে আৰু ৰাতিৰ ভাগতো আমি ব্যৱস্থাটো কৰি ৰাখিছোঁ। গতিকে সকলো আমাৰ সংযত হৈ আছে। আমাৰ বাপ আইসকলে সকলোৱে একঠাই হৈ পেলাই আজি ভক্তি প্ৰাৰ্থনাবিলাক কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। কৃষ্ণ। ই বাইদেউটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মূল অৱদান। এই বাইদেউটোৰ নাম হৈছে দবা বুলি কোৱা হয়, যাক নামঘৰত আমি ব্যৱহাৰ কৰোঁ। নিতৌ পুৱা গধূলি ধূপ ধূনা দিয়াৰ পিছত এই দবা শব্দটো আমি ব্যৱহাৰ কৰোঁ। দম দয়া দান, দম দয়া দান, এই মূল বস্তুতে শব্দ ইয়াৰ ফুটি উঠি আমাৰ ভক্তিভাৱ জাগৃত কৰাৰ এই মূল অৱদান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ মূল অৱদান। হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম। লগতে সহকাৰী সম্পাদক এগৰাকীয়ে এখন গামোচাৰে আদৰণি জনাইছে। কৃষ্ণ হৰি ৰাম। এখন ফুলাম গামোচাৰে আমাৰ অম্বৰনাথে সম্ভাষণ জনাইছে। কৃষ্ণ কৃষ্ণ হৰি